Hello student, যিসকলে কম্পাৰ্টমেণ্টেল এক্সাম 2025 দিবলৈ গৈ আছা তেওঁলোকৰ বাবে আহি পৰিছে বিগ আপডেট। তো তোমালোকে বহুতে আমাক সুধি আছিলা তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়াৰ পৰা অনুষ্ঠিত কৰা হ'ব। আকৌ বহুতে সুধি আছা ৰুটিন কেতিয়া প্ৰকাশ পাব। লগতে বহুতে আমাক কৈ আছিলা যে স্যাৰ আমাৰ এক্সাম হোৱাৰ পিছত কেতিয়া আমাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। লগতে বহুতো ষ্টুডেণ্টে সুধি আছিলা যে তোমালোকৰ এমসিকিউ আৰু থিওৰি দুটা পাটৰে এক্সাম হ'ব নেকি। বহুতে আছে এমসিকিউত পাছ কৰিছে কিন্তু থিওৰিত ফেল কৰিছে। তো তেওঁলোকে দুটা এক্সামে দিব লাগিব নেকি এমসিকিউ আৰু থিওৰি, আৰু তোমালোকৰ এমসিকিউ আৰু থিওৰি দুটাতে সেপাৰেটলি পাছ কৰিব লাগিব নেকি। তো আজিৰ ভিডিঅ'ত তোমালোকক আমি হবিহে জনাব গৈ আছো। তো তাৰ আগতে তোমালোকে যদি আমাৰ চেনেলত নতুন হোৱা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ সদায় পাই থাকা। তো ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক আমি এটা সৰু ইনফৰমেশ্যন দিব ওলাইছো। তো যিসকলে HSLC 2025ত ফেল কৰিছা আৰু যিসকলে কম্পাৰ্টমেণ্টেল এক্সাম দিব গৈ আছা তেওঁলোকৰ বাবে আমাৰ IH টেক আসামৰ ফেকাল্টি সকলে এটা গ্ৰুপ বনাইছে। সেই গ্ৰুপত তোমালোকে এড হ'ব পাৰা। তাতে আমাৰ টিচাৰ সকলে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰাই আছে। লগতে কোনোবাই যদি এখন সাবজেক্টত ফেল কৰিছা বা দুখন সাবজেক্টত ফেল কৰিছা বা তিনিখন সাবজেক্টত ফেল কৰিছা তেন্তে তোমালোকে আমাৰ IH টেক আসামৰ ফেকাল্টি সকলৰ পৰা তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে কমন কুৱেশ্যন লগতে তোমালোকৰ থিওৰি নিউ প্যাটাৰ্নৰ নোটছ লগতে তোমালোকৰ কমন এমসিকিউ নিউ প্যাটাৰ্নৰ তোমালোকে ল'ব পাৰিবা। তাৰ কাৰণে তোমালোকে যদি এখন সাবজেক্টৰ ল'ব বিচাৰা মাত্ৰ 200 টকা তোমালোকে দিব লাগিব, আৰু যদি কোনোবাই দুখন সাবজেক্টৰ লোৱা তেন্তে 350, আৰু যদি কোনোবাই তিনিখন সাবজেক্টৰ লোৱা তেন্তে 500 টকা। তো তোমালোকে যদি এখন সাবজেক্টৰ 200 টকা দি তোমালোকে লোৱা তেন্তে তোমালোকক 200 টকা দিয়াৰ পিছত গ্ৰুপত এডো কৰা হ'ব। লগতে তোমালোকক কমন কুৱেশ্যন থিওৰি নোটছ এমসিকিউ আৰু সেই সাবজেক্টৰ গ্ৰুপত তোমালোকক ধুনীয়াকৈ এড কৰা হ'ব, আৰু তাতে টিচাৰ সকলে তোমালোকক গাইড কৰিব। সেইমতে তোমালোকে যদি পঢ়া তেন্তে তোমালোকে বহুত ভাল মাৰ্কছ লৈ পাছ কৰিব পাৰিবা। সেম তেনেদৰে তোমালোকে যদি দুখন সাবজেক্টত ফেল কৰিছা 350 টকাত তোমালোকে অল ফেচিলিটিজ পাবা, আৰু লগতে যদি কোনোবাই তিনিখনত ফেল কৰিছা তেন্তে মাত্ৰ 500তে তোমালোকে সেই তিনিটা সাবজেক্টৰে কমন কুৱেশ্যন থিওৰি নোটছ আৰু এমসিকিউ সব ধুনীয়াকৈ তোমালোকে PDF হিচাপে পাই যাবা। লগতে আমাৰ গ্ৰুপত তোমাক এড কৰা হ'ব। তাতে আমাৰ টিচাৰ সকলে যিদৰে তোমালোকক দেখুৱাই গৈ থাকিব সেইমতে যদি তোমালোকে পৰীক্ষাৰ আগলৈকে পঢ়া তেন্তে কিন্তু তোমালোকে বহুত ভাল ৰিজাল্ট কৰিব পাৰিবা। তো যদি কোনোবা পেৰেণ্টছে ভিডিঅ'টো চাই আছে আপোনাৰ সন্তানে যদি কম্পাৰ্টমেণ্টেল এক্সাম দিব এতিয়া আপোনালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত যোগাযোগ কৰক। বা যদি কোনোবা ষ্টুডেণ্টে চাইছা তোমালোকেও যদি আমাৰ গ্ৰুপত এতিয়াও এড হোৱা নাই, আমাৰ কমন কুৱেশ্যনছখিনি থিওৰি নোটছ এমসিকিউখিনি এতিয়াও লোৱা নাই তেন্তে তোমালোকে এতিয়াই যোগাযোগ কৰা, কিয়নো তোমালোকৰ পৰীক্ষালৈ কিন্তু আৰু বেছি দিন নাই। তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া বলা আমি আহো মেইন টপিকলে। তো তোমালোকে বহুতে সুধি আছিলা যে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। তো তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেইটো তোমালোকে এক্সপেক্ট কৰিব পাৰা 15 to 25 মে এই ডেটৰ ভিতৰতে তোমালোকৰ কিন্তু কম্পাৰ্টমেণ্টেল এক্সাম ষ্টাৰ্ট হৈ যাব। আৰু তোমালোকে নিশ্চয় জানা যে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম ইমান বেছি দিন নিদিয়ে, কিয়নো তোমালোকৰ আকৌ যিসকলে কম্পাৰ্টমেণ্টেল দিবা তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সাম পাছ কৰাৰ পিছত আকৌ সেই সেম ইয়াৰতে তোমালোকে এডমিশ্যন ল'ব পাৰিবা। তাৰ কাৰণে তোমালোকৰ পৰীক্ষা বেছি লেট নকৰে। তো তোমালোকে 100% এক্সপেক্ট কৰিব পাৰা 15 to 25 মে ইয়াৰ ভিতৰতে কিন্তু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰিব। তাৰ পিছত নেক্সট বহুতে সুধি আছিলা যে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিন কেতিয়া প্ৰকাশ পাব। তো তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিন তোমালোকে এক্সপেক্ট কৰিব পাৰা এপ্ৰিল লাষ্ট উইক নহলে তোমালোকৰ মে ফাৰ্ষ্ট উইক। তো তোমালোকে এক্সাম ৰুটিন মোষ্টলি এক্সপেক্ট কৰিব পাৰা তোমালোকে এপ্ৰিল লাষ্ট উইক নহলে মেৰ ফাৰ্ষ্ট উইক। তো তোমালোকৰ 100% এক্সপেক্ট কৰিব পাৰা এপ্ৰিলৰ লাষ্ট উইক নহলে মেৰ ফাৰ্ষ্ট উইকতে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিন পাই যাবা, কিয়নো তোমালোকৰ পৰীক্ষা যিহেতু অতি সোনকালে হ'ব তো তোমালোকৰ ৰুটিনো কিন্তু অতি সোনকালে দি দিব। তাৰপিছত আকৌ বহুতে সুধি আছিলা যে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট কেতিয়া দিব। তো তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম যদি মেত অনুষ্ঠিত হয় তেন্তে তোমালোকৰ কিন্তু জুন 15 to 25ৰ ভিতৰতে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট প্ৰকাশ পাব, কিয়নো তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম ৰিজাল্ট দিয়াৰ লগে লগে তোমালোকে আকৌ এডমিশ্যন ল'ব লাগিব সেম ইয়াৰতে। তো তোমালোকৰ ৰিজাল্ট তোমালোকে 100% এক্সপেক্ট কৰিব পাৰা জুনতে দিব, কিন্তু জুন 15 to 25 ইয়াৰ ভিতৰতে তোমালোকে এক্সপেক্ট কৰিব পাৰা কম্পাৰ্টমেণ্টেল এক্সাম ৰিজাল্ট। আৰু ছাত্ৰ-ছাত্ৰীসকল বহুতে সুধি আছিলা যে তোমালোকৰ থিওৰি আৰু এমসিকিউ দুটা পাততে এক্সট্ৰাকে তোমালোকে পাছ কৰিব লাগিব নেকি। তো তাৰ উত্তৰ হৈছে এছ, তোমালোকে
থিওৰি আৰু MCQ দুটাতে এক্সট্ৰাকে পাছ কৰিব লাগিব যদি কোনোবাই মেট্ৰিক পৰীক্ষাত MCQত পাছ কৰিছা থিওৰিত ফেল কৰিছা তেনে ক্ষেত্ৰতো কিন্তু তোমালোকে থিওৰি আৰু MCQ দুটা এক্সামে দিব লাগিব কিয়নো তোমালোকৰ দুটা এক্সামে হ'ব তো আৰু দুটাতে তোমালোকে সেপাৰেটলি পাছ কৰিব লাগিব সেম তোমালোকে মেট্ৰিক পৰীক্ষাত যেনেকৈ MCQ আৰু থিওৰি প্ৰশ্ন আহিছিলে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামতো কিন্তু সেম তেনেকাই নিচিনা প্ৰশ্ন আহিব আৰু তোমালোকে সেম তেনেকৈ 13 14 পাই দুটাতে পাছ কৰিব লাগিব সেপাৰেটলি আৰু যদি তোমালোকে এটাত পাছ কৰি এটাত ফেল কৰা তেনে ক্ষেত্ৰত কিন্তু তোমালোকে আকৌ ফেল বুলিয়ে কনসিডাৰ কৰিব তো বহুতে সুধি আছিলা যে MCQ পাছ কৰিলে অনলি থিওৰি এক্সাম দিব লাগিব নেকি তো তেনেকা কথা নহয় তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম থিওৰি আৰু MCQ দুটাতে দিব লাগিব আৰু দুটাতে সেপাৰেটলি পাছ কৰিব লাগিব তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে অফিচিয়েলি যেতিয়াই ৰুটিন প্ৰকাশ পাব তোমালোকক আমি IH টেক আসামৰ জৰিয়তে পোন প্ৰথমে জনাবলৈ ট্ৰাই কৰিম আৰু ছাত্ৰ ছাত্ৰীসকল কম্পাৰ্টমেণ্টেল এক্সামৰ ডেট আকৌ তোমালোকৰ পৰীক্ষাৰ ৰুটিন বা তোমালোকৰ ৰিজাল্ট কেতিয়া প্ৰকাশ পাব হবিহে তোমালোকৰ যেতিয়াই অফিচিয়েল আপডেট দিব লগে লগে তোমালোকে IH টেক আসামৰ জৰিয়তে আপডেট পাই থাকিবা তো তাৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আমি ভিডিওটো দিয়াৰ লগে লগে তোমালোকে নটিফিকেশন পাই যোৱা তো আজি ভিডিওত তোমালোকৰ বাবে এই আপডেটখিনি আছিলে আশা কৰো আপডেটখিনি তোমালোকৰ বাবে বহুত হেল্পফুল তো তোমালোকে ভালকে পঢ়া আৰু যদি আমাৰ গ্ৰুপত জয়েন হ'ব বিচাৰা এতিয়াই তোমালোকে যোগাযোগ কৰা আৰু তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে অলপ ভালকে পঢ়া যাতে তোমালোকে ভাল নাম্বাৰ এটা লৈ পাছ কৰিব পাৰা